গুড মৰ্নিং আৰু সকলোকে স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। মোৰ বেকগ্ৰাউণ্ড দেখি চাগে গম পাইছে আপোনালোকে, মই এতিয়া আছোঁ মোৰ মাৰ ঘৰত। কালি আহিলোঁ আৰু কাইলৈ আছে আমাৰ এটা স্পেচিয়েল ডে আৰু সেইটো কাৰণে আমি আহিছোঁ। আপোনালোকক জনোৱাই হোৱা নাই কথাটো। আৰু এই ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ, কিন্তু মই ভাবিছোঁ ভিডিঅ'টো এতিয়াই নিদিওঁ বাৰু, কেতিয়া দিওঁ নাজানো, হয়তো 5-6 মাহমানৰ পাছতো হয়তো আপোনালোকে পাব পাৰে, কিন্তু মই কৰি থৈছোঁ মেমৰিজ হিচাপে। গতিকে ভিডিঅ'টো চাই থাকিব, আশা ৰাখিছোঁ আপোনালোকে চাই ভাল পাব আৰু শেষলৈকে ভিডিঅ'টো চাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আমি খাবলৈ লৈছোঁ চাহ আৰু এয়া মিঠাই আৰু এয়া মায়ে বনাই থৈছে পকা মিঠৈ আৰু লস্কৰা। আৰু আজি মহালয়া হয় আৰু লগতে 2 অক্টোবৰ, গতিকে বন্ধ। ভাইটিও আছে সি ঘৰত, চবৰে বন্ধ একদম ধুনীয়াকৈ মিলি গৈছে। আমি এতিয়া চাহকাপ খাই লওঁ। কাগজ নাখাবা। ইছ ৰাম, নাখাবা নাখাবা নাখাবা। পজটা দি দিয়া। আজিকালি যে গীতমাই পজ দিবলৈ শিকিছে। আৰু এই মিঠাই খাইছে চাওঁ, কাগজটো আঁতৰাই দিওঁ, কাগজটো আঁতৰাই দিওঁ। আৰু মহালয়াৰ দিনা বোলে মিঠাই খাব লাগে, সেইকাৰণে আমি খাইছোঁ মিঠাই। তুমি দেখাই দিয়া। তুমি কি মিঠাই খাইছা? তুমি বিস্কুটে খাইছা? চাহ খাইছা? অঁ চাহ খাইছে, অঁ চাহ খাইছে। চাহ 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 চাহ। হাই কৈ দিয়া যাম। হাই। কেনেকুৱা লাগিছে? ৰাজমাহ ৰুটি ৰাতিপুৱাই মায়ে খুৱাই দিছে। খাই লৈ ঠিক আছে, আহা। অঁ আহা। আৰু গীতৰ মই দেখিছেনে এতিয়া ষ্ট্ৰলাৰ চলাবলৈ টাইম আছে নি বাৰু তাৰ? অঁ উঠিবা নে উঠাই দিয়াচোন তাক, উঠাই দিয়া। ইমান আৰামত বহি আছে একেবাৰে। কি চোবাই আছে সি? নাৰিকলৰ লাডু। ইমান আৰাম। আৰু এয়া মায়ে যে পিঠা বনাইছে, এইটো পিঠা যে বহুত দিন খোৱা নাই। মই বিৰাট ভাল পাওঁ। নিমখীয়া পিঠাটো যে, আৰু তাৰ লগত লৈছোঁ চেনি দিয়া গাখীৰ চাহ একাপ। এইটো খাই বহুত ভাল লাগে। ইয়ালৈ আহিলে যে এইটো কিবা কিবি মানে খাই থকা হয় আৰু মোৰ যে ভিডিঅ'টো কিবা খোৱাৰ ভিডিঅ' নিচিনাই হৈছেগৈ। কি খাইছোঁ অকল সেইবোৰকে দেখাই আছোঁ। আমাৰ মাৰ ফুলনি বাগিচাখন আপোনালোকক দেখাওঁ ৰ'ব। এইখন ফুলবিলাক হৈছে, কিন্তু দুটামান অকণ মৰিও গৈছে বাৰু। এজোপা জলকীয়া আছিলে, আমি যেতিয়া আগৰবাৰ আহিছিলোঁ তেতিয়া লাগি আছিলে 2-এটা। গীতমে ইমান ছিঙিছিলে, মোৰ মানে ভয় লাগিছিলে তাক পুৰিব নি বুলি, কিন্তু এবাৰ কি হৈছে জানো, চেহেৰাটো বেয়া হৈ গ'ল। বাকী এইকেইজোপা ঠিকে আছে, এজোপা অকণমান আপডাল লাগিব। আৰু এই জেগাডোখৰ খালী কৰি থৈছোঁ। গীতমে মানে কি ইয়াত থিয় হৈ পিনি এই আমাৰ মুখৰ আগত পুখুৰী এটা আছে, সেই পুখুৰীটোত হাঁহ কেইটামান চৰিবলৈ আহে। সি সেই হাঁহকেইটা চাই থাকে আৰু সেইকাৰণে তাকে জেগাটো উলিয়াই দিছোঁ, সি যাতে ইয়াত থিয় হৈ সেইটো চাই থাকিব পাৰে। নহ'লে এইবিলাক বিচা চিচা লাগি থাকে যে কেতিয়াবা, সেইটো ভয় লাগে মানে। এইখিনি আৰু এই টাবটো বহুত ধুনীয়া লাগিছে ন, এইটো আগতে এইবোৰ ডাঙৰ গছ এজোপা আছিলে, কিন্তু এতিয়া উঠাই দিলে। তাৰপাছতে আৰু এইখিনি আছে ফুল, এইখিনি। এতিয়া খাবলৈ লৈছোঁ ভাত। আজি যিহেতু মহালয়া, সেইকাৰণে আজি ভেজকে বনাইছে মায়ে, একদম সাধাৰণভাৱে। আৰু গীতম শুই আছিলে, এতিয়া উঠিছে দেই, বিচাৰি আছে। ঠিক আছে, তেতিয়াহ'লে ভাতটো খাই লওঁ। এতিয়া কাইলৈ কাৰণে মই প্ৰিপেৰেশ্যন ষ্টাৰ্ট হৈ গৈছে। আপোনালোকক যে কৈছিলোঁ কিবা এটা অকেজন আছে বুলি, আৰু সেয়া গীতমো পূৰা বেলুন ফুলত লাগি গৈছে, নাজানে সি ফুলাব। আৰু এয়া মোমাইটো লাগি গৈছে, দুইটাই বেলুন ফুলাইছে। ক'ত লগাই কি কথা এইখিনি দেখাই আছে। গীতমে বেলুন ফুলাইছে দেই, লগাবলৈ ট্ৰাই কৰি আছে, লগাব পৰা নাই। চাইছে এইবিলাক বেলুন ফুলাই হৈ গ'ল, এতিয়া লগাব লাগিব। আৰু আমাৰ এজন এনেই লগতে আৰু ইফালে গৈছে সিফালে গৈছে। এইডোখৰত সজাম বুলি ভাবিছে, এই ৱালখনত, এইখনত এইখন এতিয়া ইয়াত নিছে। আৰু এজনে হেল্প কৰি দিছে মোমাইকক খেলিবলৈ। বাছ ৰাস্তাটোতে হ'ব নি? হ'ব, গম পাইছোঁ। এয়া আমাৰ ৰাইজে বেলুন হেৰি কৰিছে, লগাইছে। আৰু ব্লু আৰু পিংক আছে, কিন্তু ব্লুবিলাক দেখোন ফুটিয়ে গৈছে, পিংকে বেছি আছে।
গুড মৰ্ণিং আজি হৈছে নেক্সট ডে কালি দিনটো সেয়া আৰু দেখুওৱা হ'লে আপোনালোকক কেৱল অকল হাত খোৱা ভাত খোৱা কিবা কিবি দেখাই থাকিলোঁ আজি হৈছে সেই বিশেষ দিনটো পাইছেহি আৰু সেই দিনটো হৈছে যে মানে গীতমৰ ভাইক বা ভনীয়েকক আমি আদৰিবলৈ সাজু হৈছোঁ ভগৱানৰ কৃপাত আৰু গতিকে আজি 5 মাহৰ মোৰ নিয়ম এটা আছে মাৰ ঘৰত আৰু সেইখিনি মায়ে যা যোগাৰ কৰিছে আৰু সেইটো কাৰণে আচলতে আমি আহিছিলোঁ আৰু সেইটো আপোনাক কোৱা হোৱাই নাছিলে বাৰু আৰু গতিকে সেইটোৱে আছিলে এতিয়া যা যোগাৰখিনি কেনেকৈ কৰিছোঁ কি কৰিছোঁ আপোনালোকক দেখাম আৰু মই এতিয়া কাপোৰ পিন্ধিবলৈ লৈছোঁ এইযোৰ পাটৰ মেখেলা আৰু কেঁচা পাটৰ চাদৰ এইযোৰ মায়ে মোক দিছে মানে পঞ্চামৃত বুলি দিছে আৰু কিন্তু মই ইয়াৰ ব্লাউজটো চিলোৱা নাই তাৰ লগত মই এয়া চিল্কৰ ব্লাউজ এটা পিন্ধিম এইটো অলপ মেচিং হৈছে এইটো পিংকৰ লগত মিলাই মই তেনেকৈ লৈছোঁ ব্লাউজটো চিলাম আৰু মই লাহে ধীৰে গতিকে ৰ'ব দেই মই পিন্ধি লৈছোঁ আৰু এয়া মোৰ ওলাই হৈ গ'ল এইবোৰ চব বেকগ্ৰাউণ্ডটো বেয়া হৈ আছিলে চব চকী টকী ইয়াত ভৰাই দিলে দেখাই দিছোঁ এয়া চাকি দিবৰ কাৰণে ইয়াত জুই চলা এটা লাগিব আমাৰ ইয়াত জুই চলা এটা লাগিব দেই তামোল পাণ আৰু এয়া এইখিনি বগা মিঠাই 5 বিধ আৰু ইয়াত পায়স বনাইছিলে যে মায়ে পায়স দিব আৰু এয়া পঞ্চামৃতৰ কাৰণে এয়া ঘিউ মৌ আৰু সেই বাতিটোত হেৰি উলিয়াব লাগিব এৱা গাখীৰ আৰু এইটো ফ্ৰুটছ অঁ হৈ গ'ল তুমি খাবানে মামা কি বল হ্যাপি বার্থডে নি হ্যাপি বার্থডে বাহ বাহ এসা বার্থডে আমি করে দিলি মায়ে খাইলে তাৰপিছত তুমি খাবা দেই আম বলি দিয়া আৰু এবাৰ 5 চামুচ যোৱাবাৰ 5 চামুচ দিছিলে আৰু এবাৰ হৈ লওঁ এতিয়া তুমি খাবা কৃষ্ণ তিনি
মামা এয়া তাক কল কৰি দিয়া হ'বনে এবাৰটো নামাৰিলে দেখোন হ'ব এইখিনি খাবা নেকি গৰমে গৰমে নোৱাৰিবা খাবা চা গৰম আছে গৰম আছে কৃষ্ণ চব মিলাই পেলাইছে মোৰ ওপৰত আছে কৃষ্ণ খুৱাই দিয়া তাইক 5 বাৰ খুৱাই দিয়া হ'ব এতিয়া চাকি গছ গোসাঁই ঘৰত থ'বলৈ গৈছে মোৰ দায়িত্ব পৰিলে মই এতিয়া গৈ উঠাই ঘৰত থৈ আহোঁগৈ ধুনীয়াকৈ তাৰপিছত আহি আছোঁ আহি আকৌ ভালকৈ খাই আছোঁ গতিকে নিয়ম গোটেইখিনি ধুনীয়াকৈ হৈ গ'ল ভালে ভালে ঘৰতে গোটেই নিয়মখিনি মায়ে ধুনীয়াকৈ কৰিলে গতিকে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আশীৰ্বাদ কৰিব যাতে মোৰ এই দিনকেইটা মই ধুনীয়াকৈ পাৰ কৰিব পাৰোঁ ভালে কুশলে চব হৈ যায় গতিকে তাৰ কাৰণে আপোনালোকৰ ওচৰৰ আশীৰ্বাদ বিচাৰিছোঁ গতিকে ভিডিঅ'টো ইয়াতে সামৰিছোঁ গতিকে বাই বাই পুনৰ লগ পাম